মই বঘু। মহাৰাজৰ ভগ্নীৱতী। আহ আহ আজ্ঞা আহ। মই ইয়াতে ৰৈছোঁ। আপুনি ইয়াতে ৰহ, আমি মহাৰাজক এই খবৰ দিওঁ। ভাল। এই নিষ্পাপ দেৱসখীটোক আজি মই তুলি দিম কংকৰ হাতত। আৰু এক হত্যা কৰি কংকই পাব আখৰিক তৃপ্তি। আৰু মই যেন কান্দিবলৈ পাহৰি গৈছোঁ। মোৰ অন্তৰখন গোট মাৰি শিল হৈ গৈছে। প্ৰথম সন্তান? হয় মহাৰাজ, মোৰ প্ৰথম সন্তান। বসুদেৱ, তুমি বৰ পুণ্যশালী। লৈ যোৱা, প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। দিয়া গৈ অসমীয়া উন্মাদিনী মাতৃৰ কোলাত। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। মনত ৰাখিবা, জন্ম মাত্ৰাই দি যাব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। আজ্ঞা মহাময়, আজ্ঞা মহাময়, মই আহিলোঁ মহাৰাজ। মোক চাৰিওফালৰ পৰা বেৰি ধৰিছে। মৃত্যুৰ বাবে আৰম্ভ কৰিছো মৰণ যজ্ঞ। কেইজনমান ৰাজ কৰ্মচাৰীৰ বাহিৰে গোটেই ত্ৰিভুৱনে বিচাৰে এই কংসৰ মৰণ। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? সতৰ্ক দৃষ্টিৰে মোৰ নিৰাপত্তা দূৰকৰণ লক্ষ্য ৰক্ষা সেনানী যাৰ বাবে নিয়োগ কৰা হৈছে, তাৰ পাছতো মৰণে জানো মোৰ লগত খেলা কৰিব পাৰে? নোৱাৰে, নোৱাৰে। মৃত্যুক জয় কৰি মই হম অবিনাশী। দেৱকী, আহক আহক, মোক আশীৰ্বাদ কৰক। মই তোমাক আশীৰ্বাদ কৰিব নোৱাৰিম ৰাজন। কিন্তু কিয় দেৱকী? ৰাজন, আশীৰ্বাদ কৰি কোনে কাক কি কৰিছে? অৱশ্যে মৃত্যু যাৰ সন্নিকট তাৰ বাৰু কি থাকে হিতাহিত জ্ঞান?
ৰাজন, বসুদেৱ দেৱকী কি কৰিলা? তেওঁলোকৰ প্ৰথম সন্তানৰ ব্যৱস্থাই বা কি কৰিলা? অনাৱশ্যক কাৰণত যাবলৈ দিয়া হ'ল। সন্তানটোকো দি পঠাল। অনাৱশ্যক? কি যে ভুল ৰাজন। ভুল নহয় দেৱৰক্ষী, মোৰ প্ৰয়োজন দৈৱকী গৰ্ভজাত অষ্টম সন্তান। ৰাজন, তুমি অতি নিৰ্ভুল। অৱশ্যে মৃত্যু যাৰ দুৱাৰ দলিত, সি বাৰু কিয় কৰিব সঞ্জীৱনী পাণ? মই একো বুজিব পৰা নাই দেৱকী। দেৱতাৰ গণনা অতি আশ্চৰ্যজনক। দেৱতাৰ চক্ৰান্তত প্ৰথম সন্তান অষ্টম আৰু অষ্টম সন্তানো প্ৰথম হ'ব পাৰে। ই কেনেকৈ হ'ব পাৰে দেৱকী? পাৰে ৰাজন। দেৱতাৰ চক্ৰান্তত প্ৰথম সন্তান অষ্টম আৰু অষ্টম সন্তানো প্ৰথম হ'ব পাৰে। মই একো বুজি পোৱা নাই দেৱকী, ভালদৰে বুজাই। কম ৰাজন, ক'বৰ কাৰণেতো আহিছোঁ। আৰু ৰাজন, এই বাহী অস্তৰল পদ্ম, ইয়াৰ কোন পাহি প্ৰথম আৰু কোন পাহি অষ্টম তুমি ক'ব পাৰিবানে ৰাজন? নোৱাৰিম দেৱকী। মই গণনা কৰিছোঁ, চোৱা। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এয়া অষ্টম। আৰু এই অষ্টমক যদি প্ৰথম বুলি গণনা কৰোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এয়া অষ্টম। এতিয়া কেনেকৈ বুজিলে নহয় ৰাজন? প্ৰথম কেনেকৈ অষ্টম আৰু অষ্টম কেনেকৈ প্ৰথম? এবাৰ নিজেই গণনা কৰি লওঁ। প্ৰথম অষ্টম অষ্টম প্ৰথম অষ্টম প্ৰথম। দিয়া দেৱকী, দিয়া মোক সহজ উপায়। আপোনাৰ কৃপাত দেৱতাৰ চক্ৰান্ত মোৰ চকুত ধৰা পৰিছে। অকল দেৱতাই নহয় ৰাজন, তোমাৰ প্ৰজাবৰ্গ, বন্ধু বান্ধৱ, ইষ্ট মিত্ৰ, মই জনাত সকলোৱে তোমাৰ বিৰুদ্ধে লিপ্ত হৈছে। আনকি তোমাৰ বিদ্যা উগ্ৰ হেনো। আনহাতে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেই তোমাৰ তুমি পাখান হ'ব লাগিব। বসুদেৱ দৈৱকীক বন্দী কৰা, তেওঁলোকৰ প্ৰথম সন্তানক লৈ অহা সৌবৌদ্ধভূমিলৈ বিদ্যা উগ্ৰহণক বন্দী কৰা, পদৰ ওপৰত উৎপীড়ন চলোৱা, কোমল হলে নচলিব ৰাজন। তুমি পাখান হ'ব লাগিব আৰু বিলম্ব নকৰিবা ৰাজন। বিলম্বই ঘটাই বিঘিনি। মই এতিয়া আহোঁহে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱকীয়ে কৈ গ'ল দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান অষ্টম হ'ব পাৰে আৰু অষ্টম সন্তান প্ৰথম হ'ব পাৰে। দেৱতাৰ চালনা বুজা বৰ টান। তুমি এতিয়াই গৈ বসুদেৱ দৈৱকীক বন্দী কৰি লৈ আহা। তুমি পাৰিবা নহয় কালকেতো? নিশ্চয় পাৰিম মহাৰাজ। আপোনাৰ আদেশ পালে এই কালকেটোৱে সকলোকে কৰায়ত্ব কৰিব পাৰে। মই আহিলো মহাৰাজ। মহাভুল কৰিলো। কাল সৰ্পক মূৰৰ ওপৰত তুলি মহাভুল কৰিলো। এই ফুলৰ মই সংশোধন কৰি আৰু কি ফুলৰ সংশোধন কৰিবি কংস? কি বিধ তুমি ইয়ালৈ কিয় আহিলা? মই তোৰ কল্যাণৰ কাৰণেই পুত্ৰ। মই তোক কাতৰ হৈ কৈছো, বসুদেৱ দৈৱকীক আৰু কষ্ট নিদিবি। দৈৱকী
মহাহতি বসুদেৱ অন্ত সমাজৰ শ্ৰেষ্ঠ মহন্ত মহৎ পুণ্যবান লোক দৈৱকীৰ অষ্টম পুত্ৰ তোৰ প্ৰাণৰ বৈৰী সিও তোৰ বিধিৰ লিখন মিছাতেই প্ৰাণী দুটিক কষ্ট দি তই কিয় মহাপাপ আচৰণ কৰিব আর তারে ভয়ত কল সর্পক গাখীৰ খুৱাই এই কংস মহাৰাজে ভোকাটোৰে ভিক্ষা মাগিব লাগিব যোৱা পিতা তোমাৰ হঠতাৰ মোৰ নাই প্ৰয়োজন আহক মহারাজ দৈবকীর কোলা দেয়া দীপলিপ কন্যা কন্যাই হোক পুত্রই হোক দৈবকীর গর্ভজাত অষ্টম হন্তা দে দে দৈবকী হেল্ল' যাই আছো ক'ত অকণমান সোমাই মই 10 মিনিট পিছত যাম যাই আছো বে তিৰুতাৰ চকুৰ পানীয়ে কৰ্তব্য বিমুক্ত কৰে কংস সকলো হওক পুত্ৰই হওক কন্যাই হওক সকলো হওক সৰ্পক মূৰৰ ওপৰত তুলি দে তুমি দেখোন স্পষ্ট মূৰ্তিৰ দৰে চাই থাকিলা আৰু কিছু সময় হ'ল বৈদ্যভূমিলৈ চাই থকা নিমিষ নমৰাকৈ ছয় পুত্ৰৰ মৃত্যুলীলা চাইছো আৰু এই দুই চকুৰে ছয়খন নতুন সৃষ্টিৰ প্ৰবলীলা দেখিছো আজি ঠিক সেইদৰে চাওঁ কংস বসুদেৱ প্ৰস্তুত কপটীয়া দেৱতা চাই থাক আজি কেনেকৈ কংসক নিধন কৰিব পাৰে আজি নিজেই কৰিব কংসৰ মৃত্যু সংহাৰ